নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ একেবাৰে বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধ হৈ যাব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান। EKIC সন্দৰ্ভত নতুন আপডেট, নিয়ম নাজানিলে পৰিব বিপদত। গতিকে যদি আপোনাৰ ঘৰত চিলিণ্ডাৰ আছে তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো যদি 30 জুনৰ ভিতৰত আপোনালোকে EKIC নকৰে তেনেহ'লে আপোনালোকৰ চিলিণ্ডাৰ বন্ধ হৈ যাব তথা চৰকাৰৰ তৰফৰ পৰা যোনটো ৰাজসাহায্য পাই আছিলে সেইটো বন্ধ হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে অতি শীঘ্ৰেই ৰন্ধন গেছৰ EKIC কৰি লওক। লগতে 8টা দলেৰে আৰম্ভ হ'ব লগা অসম প্ৰিমিয়াম লীগৰ সম্পূৰ্ণ তালিকা। 1 নম্বৰত গুৱাহাটী ৰয়েলছ, 2 নম্বৰত যোৰহাট ষ্টলিয়ানছ, 3 নম্বৰত তেজপুৰ টাইটেনিয়ানছ, 4 নম্বৰত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, 5 নম্বৰত নগাঁও ৰেজান্স, 6 নম্বৰত বৰপেটা বেভাৰ্ছ, লগতে 7 নম্বৰত চৰাইদেউ ছানৰাইজাৰ্ছ, লগতে 8 নম্বৰত বৰাক লেজেণ্ডাৰ্ছ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে এই তালিকা প্ৰকাশ কৰিছে। লগতে অসমৰ অৰ্থনৈতিক উন্নয়নক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ সিদ্ধান্ত। প্ৰযুক্তি আৰু তথ্যৰ বাবে অৰ্থনীতিক লৈ সজাগ হৈছে জনতা। উন্নয়নৰ জোখমাক ল'বলৈ জনজীৱন পৰিৱৰ্তন আৰু তথ্যই আধাৰ। ৰাজ্যত পথৰ পৰিমাণ অভূতপূৰ্ণভাৱে 65% বৃদ্ধি পালে। 2026 চনত অসমত পথৰ দৈৰ্ঘ্য 80,500 কিলোমিটাৰ বৃদ্ধি। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ মাহীমেকৰ চকু এতিয়া পিতৃ মাতৃৰ চকুলৈ সলনি। আন্দোলন নকৰাকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ল 5খনকৈ নতুন দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰ অৱস্থাত আছে আন 7খনকৈ দলং। লগতে কেন্দ্ৰীয় সাহায্য 1.7 লাখ কোটি টকাৰ পৰা 5.5 লাখ কোটি টকালৈকে বৃদ্ধি। পাইপলাইনেৰে পাৰদ্বীপৰ সৈতে সংযোগ হ'ল নুমলীগড় ৰিফাইনেৰী। ৰাজ্যৰ GSDP 8.71 লাখ কোটি টকা হোৱাৰ পূৰ্বানুমান বৰুৱাৰ। লগতে উন্নয়ন এই ধাৰাবাহিকতা সদায় ধৰি ৰখা হ'ব বুলি জয়ন্ত মল্ল বৰুৱাই ডাঙৰীয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছে যে অসমত একেবাৰে আন্দোলন নকৰা জাতিটো হৈছে সংখ্যালঘু। আন্দোলন নকৰাৰ বাবে সংখ্যালঘু ল'ৰা ছোৱালী হৈছে ডাক্তৰ, ইঞ্জিনিয়াৰ বুলি ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ড নথকা লোকৰ বাবে এটা ডাঙৰ খবৰ, নতুন ৰেচন কাৰ্ড পাবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। আজিয়ে সাজু কৰক এইকেইবিধ নথিপত্ৰ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড আবেদন কৰা নাই বা আবেদন কৰিছিলে কিবা কাৰণত পোৱা নাই তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই। কাৰণ আগষ্ট মাহৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ বাবে চৰকাৰে ফৰ্ম বিতৰণ কৰিব। যিসকল দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়াল বছৰি 2 লাখ টকাতকৈ আয় কম আছে তেওঁলোকে প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। তাৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, লগতে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, লগতে লাগিব আপোনালোকৰ মোবাইল নম্বৰ, বেংক পাছবুক। এইখিনি যাৱতীয় নথিপত্ৰ থাকিলেই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যদি এইখিনি নথিপত্ৰ নাই তেনেহ'লে অতি শীঘ্ৰে বনাই লওক আৰু লাভ কৰক ৰেচন কাৰ্ড। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো 23 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। দিনৰ 11 বজাত ASEB পৰ্টেল যোগে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল বুলি টুইট যোগে ঘোষণা কৰিছে ৰমেশ পেগু ডাঙৰীয়াই। লগতে হাজাৰ হাজাৰ পৰিয়ালক চৰকাৰে দিব নতুনকৈ পকী ঘৰ। আবেদনৰ বাবে লাগিব বিশেষ কেইবিধমান নথিপত্ৰ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা জৰুৰী খবৰ, কিয়নো যিসকল পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো নতুনকৈ ৰাজ্যৰ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ, অৰ্থাৎ যিসকলে পোৱা নাই। তাৰ বাবে প্ৰথমতে লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰতিটো দৰিদ্ৰ, দুখীয়া, মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, ফটো, মোবাইল নম্বৰ, লগতে লাগিব পেন কাৰ্ড বা আধাৰ কাৰ্ড। আৰু এইখিনি নথিপত্ৰ যদি আপোনাৰ ওচৰত আছে বা আপোনাৰ ঘৰত আছে তেনেহ'লে নিশ্চয় আগষ্ট মাহৰ পৰাই চৰকাৰে নতুন ফৰ্ম বিতৰণ কৰিব। যেতিয়াই ফৰ্মখন বিতৰণ কৰে লগালগ ফৰ্মখন লৈ আপোনালোকে নতুনকৈ আবেদন কৰিলে লাভ কৰিব চৰকাৰী পকীঘৰ। আৰু চৰকাৰী পকীঘৰ লাভ কৰাৰ লগতে লাভ কৰিব নতুনকৈ চৰকাৰী টয়লেট বুলিও ঘোষণা কৰিছে। গতিকে যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে এটা অত্যন্ত সুখবৰ, আগষ্ট মাহৰ পৰাই নতুনকৈ চৰকাৰী ঘৰৰ বাবে ফৰ্ম বিতৰণ কৰিব। যেতিয়াই ফৰ্মখন বিতৰণ কৰে ক'ত কেনেদৰে কৰিব সবিশেষ আপডেটসমূহ দি থাকিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে যদি কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আনহাতে সমগ্ৰ শিক্ষা অসম বাৰ্ষিক বিদ্যালয় অনুদান 2026 আৰু 27ৰ মুকলি। অনুদানৰ ধন ব্যৱহাৰ SSৰ পৰা জাৰি কৰা হৈছে এটা বিশেষ নিৰ্দেশনাৱলী। শৌচাগাৰৰ মেৰামতি, হাত ধোৱাৰ সুবিধা আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাৰ স্বচ্ছতা, খেলপথাৰ তথা সমিতিবৰ্তী অঞ্চলত গছপুলি ৰোপণ বাধ্যতামূলক। সপ্তাহৰ যিকোনো এটা দিন ছাপাই দিৱস হিচাপে পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ইতিমধ্যে চৰকাৰে। গতিকে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। লগতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদমেল জৰিয়তে ডাঙৰ ঘোষণা কৰিলে যে বন্ধ নহয় আঁচনি
1 আগষ্টৰ তাৰিখৰ পৰাই চৰকাৰে পুনৰ দিব ৰেচন কাৰ্ডৰ জৰিয়তে দাইল, নিমখ, চেনি লগতে আধা কেজিকে চাহপাত আৰু মিঠাতেল 1 লিটাৰকৈ বুলি নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিলে। কিন্তু এইখিনি সামগ্ৰী আপোনালোকে 1 আগষ্ট তাৰিখৰ পৰাহে লাভ কৰিব। গতিকে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ, আৰু এই ভিডিঅ'টো সকলো ৰেচন কাৰ্ডৰ গৰাকীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে আৰু এটা ডাঙৰ খবৰ আহি পৰিছে যে 18 বছৰৰ ওপৰৰ লোকৰ বাবে বন্ধ হৈছে ৰাজ্যত আধাৰ কাৰ্ড, কিয়নো আধাৰ কাৰ্ড বনোৱাৰ বাবে ইতিমধ্যে সময়সীমা বান্ধি দিছে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ পাছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 18 বছৰৰ যিসকল ঊৰ্ধ্বৰ লোক আছে ইতিমধ্যে তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিছে। যদি কিবা কাৰণত আধাৰ কাৰ্ড লাভ কৰা নাই তেনেহ'লে নতুনকৈ ডিচি কোডৰ জৰিয়তে লাভ কৰিব। লগতে যিসকল 18 বছৰ তলৰ আছে তেওঁলোকে অতি সহজতে অনলাইনৰ জৰিয়তে লাভ কৰিব আধাৰ কাৰ্ড। গতিকে আধাৰ কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। লগতে সাজু কৰক নথিপত্ৰ, প্ৰতিটো যোগ্য দৰিদ্ৰ দুখীয়া মধ্যবিত্ত পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী পকীঘৰ। চৰকাৰী পকীঘৰৰ বিষয়ে ইতিমধ্যে আপডেট দিলোৱে, এতিয়া আছে অৰুণোদয় আঁচনিৰ বাবে। গতিকে বন্ধুসকল, যদি আপুনি এজন দুখীয়া দৰিদ্ৰ মধ্যবিত্ত বা নিম্ন শ্ৰেণীৰ পৰিয়াল হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি নোপোৱা ৰাজ্যৰ যিমান মহিলা আছে তেওঁলোকক আগষ্ট মাহৰ পৰা নতুনকৈ ফৰ্ম বিতৰণ কৰিব, আৰু যিখিনি মহিলা বাদ পৰি গৈছে অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব, আৰু তেওঁলোকে প্ৰতি মাহে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে পৰ্যায়ক্ৰমে 3,000 টকালৈকে লাভ কৰি থাকিব বুলি ঘোষণা কৰিছে। তাৰ বাবে আপোনালোকে ডকুমেণ্টছ কি লাগিব, লগতে কেনেকৈ আবেদন কৰিব, ফৰ্মখন ক'ত পাব। চাওক বন্ধুসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হয় তেনেহ'লে তাৰ বাবে আপোনালোকে ফৰ্মখন আপোনালোকৰ গাঁও পঞ্চায়ত বা ৱাৰ্ড মেম্বাৰৰ যোগেদিহে লাভ কৰিব, যিহেতু অফলাইনৰ মাধ্যমতে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ অনলাইনৰ মাধ্যমত অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব। দ্বিতীয়তে, আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকৰ বিশেষ কেইবিধমান নথিপত্ৰ লাগিব। প্ৰথমতে লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন পাবই বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ জৰিয়তে ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। ৰেচন কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, বেংক পাছবুক, ফটো, মোবাইল নম্বৰ, লগতে পেন কাৰ্ড বা আধাৰ কাৰ্ড। যদি আপোনাৰ ঘৰত এইখিনি যাৱতীয় নথিপত্ৰখিনি আছে তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে আহিবলগীয়া অৰ্থাৎ আগষ্ট মাহৰ পৰাই নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্ম যেতিয়া চৰকাৰে বিতৰণ কৰে লগালগ ফৰ্মখন সংগ্ৰহ কৰি আপোনালোকে আবেদন কৰিব অফলাইনৰ মাধ্যমত, আৰু আবেদন কৰিলে যদি আপুনি যোগ্য মহিলা হয় তেনেহ'লে নিশ্চয় আপোনালোকক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব নাম, আৰু কৰাৰ লগে লগে প্ৰতি মাহে যদি চৰকাৰে 3,000 টকাকৈ দিয়ে তেনেহ'লে এই 3,000 টকাকৈ ডিবিটি যোগে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। লগতে ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা দুদিনমান পূৰ্বে ঘোষণা কৰিছিলে যে অৰুণোদয় আঁচনিৰ পৰা বহু মহিলাৰ নামসমূহ কৰ্তন কৰিব, কিয়নো যিসকল আৰ্থিকভাৱে উন্নত হৈছে, যিসকলৰ ঘৰত ধৰক 4চকীয়া বাহন হৈছে অৰুণোদয় আঁচনি পোৱাৰ পিছত, বা তেওঁলোকে পকী ঘৰ বনাইছে ডাঙৰকৈ, বা 2মহলীয়া ঘৰ বনাইছে বা ছদঢালাই ঘৰ বনাইছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰি যিসকল মহিলা অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে, দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল বা অবিবাহিতা মহিলা বা বিয়া হৈ ঘূৰি অহা বা দিব্যাংগ তেনেকুৱা ব্যক্তিক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। লগতে আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ পিছত ঘৰত কোনোবাই চৰকাৰী চাকৰি পাইছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিনমান পূৰ্বে সাংবাদিকৰ জৰিয়তে ঘোষণা কৰিছে। গতিকে যদি আপোনালোকৰ ঘৰত তেনেকুৱা কোনোবা হৈছে বা উন্নত হৈছে বা চৰকাৰী চাকৰি পাইছে তেনেহ'লে আপোনালোকৰ নামসমূহ কৰ্তন কৰিব, আৰু ৰাজ্যত যিসকল দিব্যাংগ ব্যক্তি আছে, বিধৱা, অবিবাহিতা বা বিয়া হৈ ঘূৰি অহা বিকলাংগ মহিলা আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰি প্ৰতি মাহে পৰ্যায়ক্ৰমে 3,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। গতিকে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আজি আছিলে এইকেইটা গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলৈ কিবা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে এনেকুৱা ধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটাই লাইক কৰি দিব। লগতে আপোনালোকৰ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।